আমাক কেতিয়াবা কোনোবাই সোধে ন যে 2ৰ পিছৰ সংখ্যাটো কি তোমাৰ 2ৰ পিছৰ সংখ্যাটো যেতিয়া তোমাক সুধিব 2ৰ পিছৰ সংখ্যাটো তুমি কি বুলি কোৱা তুমি কোৱা 3 কিন্তু সঁচা নে নহয় যদি তোমাক কয় 2ৰ পিছৰ সংখ্যাটো কি তুমি কোৱা 2.1 সেইটো সঁচা নহয় 2ৰ পিছৰ সংখ্যাটো কি বুলি আকৌ যদি সুধে তুমি কোৱা 2.01 স্যাৰ সেইটো সঁচা নহয় দ্যাট মিন্স তোমাক যেতিয়া কোনোবা সুধিব যে 2ৰ পিছৰ সংখ্যাটো কি তেতিয়া তুমি 2.00001 বুলি ক'লেও নহব কাৰণ আৰু যে এজন যদি কোনোবা আহে সি যে আকৌ এটা 0 ইয়াত ইনক্ৰিজ কৰাই দিয়ে বা দুটা 0 ইনক্ৰিজ কৰাই দিয়ে তাৰ পিছৰ সংখ্যাটো পাব দ্যাট মিন্স এনেকৈ যিমান 0 তুমি ইউজ কৰা 2.000 যিমান তুমি 0 নিলিখা কিয় তুমি 2ৰ নেক্সট নাম্বাৰটো তুমি বিচাৰি নাপাবা দ্যাট মিন্স 2 আৰু 3ৰ মাজত ইনফাইনাইট নাম্বাৰছ আছে আৰু 2ৰ পিছৰ নাম্বাৰটো বুজাব লাগিলে 2 পিছৰ নাম্বাৰটো বিচাৰি উৰাব লাগিলে সাগে তোমাৰ বহুত বছৰ লাগি যাব তাৰ পিছতো সাগে তুমি 2ৰ পিছৰ সংখ্যাটো বিচাৰি নাপাবা তো যিকোনো দুটা সংখ্যাৰ মাজত অসংখ্য সংখ্যা থাকে গতিকে তাৰ পিছৰ সংখ্যাটো বিচাৰিব লাগিলে কেতিয়াবা আমি যেতিয়া হায়াৰ ম্যাথমেটিক্সত আমি এনেকে প্ৰেজেন্ট কৰো 2 প্লাস বুলি প্ৰেজেন্ট কৰো কাৰণ 2ৰ পিছৰ সংখ্যাটো এক্স্যাক্টলি কিমান হয় সেই বিষয়ে আমি ক'ব নোৱাৰো সবিশেষ জানিবৰ বাবে চাই থাকিব আড্ডা 247 নৰ্থ ইষ্ট